everyone, welcome to Pythagoras classes. মই তোমালোকৰ ফিজিক্স মেম ডক্টৰ নীলম আৰু তোমালোকে ইতিমধ্যে গম পাইছাই যে আমি তোমালোকৰ ক্লাছ 12 ফিজিক্সৰ ৰিভিজন ক্লাसेছবোৰ কৰি আছিলোঁ। ইয়াৰ এতিয়া মই তোমালোকৰ কাৰণে 2025ৰ কোৱেশ্চন পেপাৰখন লৈ আনিছিলোঁ আৰু অলমোষ্ট মই ইয়াৰলৈকে মই শেষ কৰিছোঁ হয়নে। 2 নম্বৰৰ A আৰু B এই দুইটা অংক মই তোমালোকৰ কাৰণে কৰি দিছিলোঁ। আজি এই C নম্বৰ অংকটো আমি চাওঁ কি আছে চাবা। সিট কি দিয়া আছে চাবাচোন, এই সার্কিট ডায়াগ্রাম এটা আঁকি দিয়া হৈছে, এই ফিগার এটা আঁকি দিয়া হৈছে। ইয়াত কি এই ফিগারটো তোমালোকে যদি পঢ়িছা এনসিআরটি কিতাপতে তোমালোকে এই ফিগারটো পাবা। এই ফিগারটো কৰ পৰা দিছে জানানে? সেলসৰ যোনটো কম্বিনেশন আছিল হয় নাই, কম্বিনেশন অফ সেলস সিরিজ আৰু প্যারালেলৰ কাৰণে এটো প্যারালেল কম্বিনেশন অফ সেলৰ ডায়াগ্রামটো হয়। সেল দুটা চোৱা E1 আৰু E2 দুটা সেল আছে হয়নে, আৰু এই E1 আৰু E2 কোড প্যারালেলি কানেক্ট হৈ আছে নাই হয়নে। তো এই প্যারালেল কম্বিনেশনৰ কাৰণে তোমালোকক এই ফিগাৰ এই ইকুৱেশনটো প্ৰুফ কৰি উলিয়াবলৈ কৈছে। পটেনশিয়াল ডিফাৰেন্সৰ এই যোনটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো তোমালোকে এই ফিগাৰৰ কাৰণে উলিয়াব লাগে হ'ব। তেতিয়া হলে প্যারালেল কম্বিনেশনৰ কাৰণে আমি এটো উলিয়াম। ফৰ্মুলাটো আমি লিখি লওঁ। কি দিয়া আছে? V ইকুৱেল টু E1 R1 প্লাস E2 R2 E1 R2 E2 R1 by R1 plus R2 minus I R1 R2 by R1 plus R2 ঠিক আছে। আমাক এটো প্ৰুফ কৰি উলিয়াবলৈ কৈছে। একেবাৰে ইজি, দেখিবলৈ অকমান টান যেন লাগিলেও একেবাৰে ইজি, সেইকাৰণে 2 মাৰ্কৰ কাৰণে দিছে হয় নাই। প্ৰথমতে আমি কি কৰিম? পটেনশিয়াল উলিয়াম, পটেনশিয়াল ডিফাৰেন্স। এতিয়া চোৱা এই আমাৰ ফিগাৰটো আমি আঁকি ল'বই লাগিব, তেতিয়া আমাৰ কাৰণে সুবিধা হয়। এইটো E1 হয় নাই। তাৰ পাছত এইটো ধৰি লোৱা এই দুটা পইণ্ট B1 আৰু B2 দি দিছো, এই দুটা টাৰ্মিনেল A আৰু C বুলি দি দিছো হ'ব। এইটো E1 R1 E2 R2। এতিয়া ওপৰৰ প্ৰথম সেলটোৰ কাৰণে ফাৰ্স্ট সেল একদম শৰ্টকে কৈ দিছো দেই। ফাৰ্স্ট সেল কি হ'ব? পটেনশিয়াল ডিফাৰেন্সটো আমি কেনেকৈ উলিয়াইছিলো? পটেনশিয়াল ডিফাৰেন্স V, পটেনশিয়াল ডিফাৰেন্স, পটেনশিয়াল এনাৰ্জি নহয়, পটেনশিয়াল ডিফাৰেন্স V আমি কেনেকৈ উলিয়াম? প্ৰথম সেলটোৰ কাৰণে পটেনশিয়াল ডিফাৰেন্স আমি উলিয়াম হ'ব। কি বুলি উলিয়াম? V ইকুৱেল টু V B1 মাইনাস V B2 হয় নাই হয়। এতিয়া তোমালোকে EMF ৰ ফৰ্মুলাটো জানাই নহয়। EMF ইকুৱেল টু কি হ'ব? টোটেল কারেন্ট flowing through the circuit হয় না, টোটাল EMF হয় না, টোটাল EMF E equal to IR plus I capital I small r, small r টো কি হয়? ইন্টাৰনেল ৰেজিস্ট্যান্স হয় না। তেতিয়া হলে ইয়াৰ পৰা এটো কি হ'ব? ক্যাপিটাল I ক্যাপিটাল R, ক্যাপিটাল R হল এক্সটার্নাল ৰেজিস্ট্যান্স, স্মল r হল ইন্টাৰনেল ৰেজিস্ট্যান্স হ'ব। তেতিয়া হলে ইয়াৰ পৰা V আমি কি পাম? E minus IR পাম নাই। তো এই ফৰ্মুলাকে আমি ইয়াত বহাম। কি বহাম? ফাৰ্স্ট সেলৰ কাৰণে হয় নাই, সেইকাৰণে E1 minus I1 R1 বুলি বহাম ঠিক আছে। নেক্সট এতিয়া V2 তলৰ সেলৰ কাৰণে কি হ'ব? একে ধৰণে আমি E2 minus I2 R2 এই বুলি বহাব পাৰিম নহয় হয়। এতিয়া আমি নেক্সট কি কৰিম? ইয়াৰ পৰা I1 আৰু I2 উলিয়াই লম। ইয়াৰ পৰা যদি I1 উলিয়াবলৈ হয় কি কৰিম? ইয়াৰ পৰা যদি I1 উলিয়াবলৈ হয় কি কৰিম? আমি I1 উলিয়াবলৈ হলে ইফালে কি আছে? V1 V2 নিদিও যেহেতু পটেনশিয়ালটো একেই হ'ব হয়নে, সেইকাৰণে V দিয়াটোৱে ভাল হ'ব। V উলিয়াই দিও। তেতিয়া হলে এইটো হ'ব কি? V মাইনাস ৰবা অকমান ভুল হৈছে, এইটো হ'ব কি চাবা I1 R1 টো যদি ইফালে লৈ যাও E1 minus V, তেতিয়া হলে I1 equal to আমি পাম E1 minus V by R1 হয় নাই। একে ধৰণে ইয়াতো I2 আমি পাম কি? E2 minus V by R2 ঠিক আছে। এতিয়া আমি I1 আৰু I2 পালো, তেতিয়া হলে টোটাল কারেন্ট ফ্লোইং থ্ৰু দা সার্কিট উলিয়াব পাৰিম নহয় হয় নাই। টোটাল কারেন্ট ফ্লোইং থ্ৰু দা সার্কিট কেনেকৈ উলিয়াম? I equal to I1 plus I2 কৰি পিনে হয়নে।
তেতিয়া হলে I equal to I1 plus I2 বহাই দিও আমি I1 আৰু I2 দুইটা কাৰণে ফৰ্মুলা উলিয়াইছো নহয় E1 minus V by R1 plus E2 minus V by R2 ঠিক আছে আৰু এটা কথা কৈ লওঁ তোমালোকৰ এই প্ৰশ্নটো 2018 নাইবা 19 কোনবা এটা সনত আহিছে দেই মানে অলৰেডি অহা কোৱেশ্চনক আকৌ ৰিপিট কৰি দিছে হ'ব তেতিয়া হলে ভাবা যে এই কোৱেশ্চনটো কিমান ইম্পৰ্টেন্ট হয় নেক্সট এতিয়া ইয়াত আমি কন্টিনিউ কৰো I equal to কি হ'ব বাৰু চাচোন E1 R1 minus V R1 plus E2 R2 minus V R2 হ'ব এতিয়া আমি E1 আৰু E2 আমি একেলগ কৰি দিম চোৱা E1 R1 plus E2 R2 একেলগে লিখিছো দেখিছা নেক্সট কি আছে মাইনাস কৰি ফিগাৰটো মুছি দিছো মাইনাস কৰি v2 কমন লৈ লৈছো যেনবা একেবাৰতে v2 কমন লৈ বাহিৰলৈ উলিয়াই দিলো ভিতৰত কি থাকিব 1 by r1 plus 1 by r2 হ'ব এতিয়া চাবা I equal to এটো কমন লৈ লোৱা LCM লৈ লোৱা কিমান হ'ব E1 R2 হয় নাই প্লাস E2 R1 হয় মাইনাস v এটো কি হ'ব R1 R2 LCM লৈ লৈছো কি হ'ব R2 plus R1 এতিয়া আমাক উলিয়াব লাগে কি v উলিয়াব লাগে হয়নে ৰবা v উলিয়াব লাগে তো v টো এই সাইডে লৈ আনিছো v R1 plus R2 by R1 R2 আৰু ইফালে I2 গুছি গল E1 R2 plus E2 R1 by R1 R2 দেখিছা নহয় ফার্স্ট টার্মটো উলাই গৈছে আমাৰ ইয়াত এতিয়া হয়নে E1 R2 plus E2 R1 by R1 plus R2 ৰবা এটো ক্যান্সেল কৰিলে ওলাব minus I হ'ব v এতিয়া এটো ইফালে ইয়াত মাল্টিপ্লাই হৈ আছে ইফালে গুছি গলে এটো কি হৈ যাব নিউমাৰেটৰ টু ডিনোমিনেটৰ ডিনোমিনেটৰ টু নিউমাৰেটৰ হৈ পৰিব হয় নাই R2 plus R2 R1 by R1 R2 into এটো হ'ব R1 R2 by R1 plus R2 minus I এটো একে কি হ'ব R1 R2 by R1 plus R2 ঠিক আছে এতিয়া এটো ক্যান্সেল আউট হল নাই এতিয়া হলে থাকিলে কি এতিয়া উলাই গল সোয়া উলাই গৈছে এতিয়া E1 R2 plus R2 এটো মই ভুলকে লিখিলো প্লাস এটো কি আছিল E2 হয় নাই E2 R1 প্লাস E2 R1 divided by কি হ'ব R1 plus R2 minus I R1 R2 by R1 plus R2 ঠিক আছে তেতিয়া হলে এটো হ'ব তোমালোকৰ ফাইনাল এক্সপ্ৰেশনটো হয়নে একেবাৰে ইজি প্ৰথমতে পটেনশিয়াল খিনি উলিয়াই লবা ফার্স্ট সেল আৰু সেকেন্ড সেলৰ কাৰণে পটেনশিয়াল ডিফাৰেন্স খিনি উলিয়াই ললো আৰু সেই পটেনশিয়াল ডিফাৰেন্সৰ ফৰ্মুলাৰ পৰা I উলিয়াই ললো I1 I2 তাৰ পাছত টোটাল কারেন্ট উলিয়াবলে I1 plus I2 কৰি দিলো I1 plus I2 কৰি দিয়াৰ লগে লগে এই গুটে ক্যালকুলেশনটো আহি পৰিলে হ'ব বেছি দীঘলেও নাই ক্যালকুলেশন পাঁচটা ছটা স্টেপত গুটে ক্যালকুলেশনটো সামৰি পিনে আনসাৰটো উলাই গৈছে হয় নাই ঠিক আছে তোমালোকে প্ৰেক্টিস কৰিবা এতিয়া এই দু চাবা ডি নম্বৰটো চোৱা কি লিখা আছে a battery of EMF 10 volt and internal resistance 3 ohm is connected to a resistor a battery of EMF 10 volt and internal resistance 3 ohm is connected to a resistor if the অকমান ডাঙৰ কৰিবলৈ ঠিক আছে এতিয়া if the current in the circuit is 0.5 ampere what is the terminal voltage of the battery when the circuit is closed তোমালোকৰ কি দিয়া হৈছে বিদ্যুৎ চালক বল দি দিয়া হৈছে কিমান দিয়া হৈছে EMF দিয়া হৈছে
10 ভোল্ট বিদ্যুৎ চালক বল দেখিছা ইয়াত লিখা আছে 10 ভোল্ট পৰিমাণৰ বিদ্যুৎ চালক বল আৰু 3 ওহম অন্তৰোধক এটা বেটাৰী ৰোধক এটাৰ লগত সংযোজিত হৈ আছে আৰু বৰ্তনীত প্ৰবাহ কিমান আছে বুলি কৈছে 0.5 এম্পিয়াৰ আছে বুলি কৈছে তেতিয়া হলে আমাক কি উলিয়াব লাগে টাৰ্মিনাল ভোল্টেজ অফ দা বেটাৰী বেটাৰীৰ প্ৰান্তীয় বিভৱান্তৰ উলিয়াব লাগে পাৰিবা নহয় ফৰ্মুলাটো আমি একে ইউজ কৰিম এতিয়া ৰবা দেখাই দিছো ইয়াত যে মই ইএমএফ অফ ফৰ্মুলাটা ইউজ কৰিলো যে capital I capital R plus capital I small r সেই ফৰ্মুলাটো ইউজ কৰি আমি এটো সলভ কৰিব পাৰিম প্ৰথমতে দিয়া আছে কি হেতু লিখি লব লাগে কোৱেশ্চনত সদায় তেতিয়া একো বস্তু থাকি না যায় given EMF হ'ব মানে capital E equal to দিয়া হৈছে বিদ্যুৎ চালক বল দি দিয়া হৈছে 10 ভোল্ট তাৰ পাছত ইন্টাৰনাল ৰেজিস্ট্যান্স মানে আমি স্মল r এ ডিনোট কৰো নহয় অন্তৰোধ হয় না অন্তৰোধ স্মল r এ ডিনোট কৰো 10 ওহম তাৰ পাছত আৰু কি দিয়া হৈছে কারেন্ট দি দিয়া হৈছে ক্যাপিটাল I কিমান হ'ব 0.5 এম্পিয়াৰ দিয়া হৈছে হয়নে এতিয়া আমাক উলিয়াব লাগে ভোল্টেজ সোৱা we know that আমি জানো যে we know that EMF equal to কি হ'ব I capital R plus I small r হয় নাই E equal to IR মানে V equal to IR ohms law আসলে নহয় হয় নাই হেতু পৰা আমি ইয়াত লৈছো তেতিয়া হলে ইয়াত আমাক সুধিছে কি বিভৱান্তৰ হয় নাই পটেনশিয়াল সুধিছে টাৰ্মিনাল ভোল্টেজ সুধিছে হয় নাই তো V টো আমি লেফট হ্যান্ড সাইডত লৈ আনিছো ক্যাপিটাল E রাইট হ্যান্ড সাইডলৈ লৈ গৈছো হয় নে এতিয়া এটো হ'ব নে এনেকে হ'ব ইয়াত এতিয়া বহাই দিলে হল E কিমান দিছে 10 কারেন্ট কিমান দিছে 0.5 R কিমান দিছে 3 হয় তেতিয়া হলে 10 minus 1.5 হ'ব নাই বাৰু 15 5 3 15 এটা ডিজিটৰ আগত ডেসিমেল বহিছে হল এটো কিমান ওলাব 10 minus 1.5 5 9 হয় নাই 9 sorry 8.5 8.5 ভোল্ট পটেনশিয়াল ডিফারেন্স টু ওলালে 8.5 ভোল্ট ঠিক আছে এতিয়া নেক্সট তোমালোকৰ কোৱেশ্চন কি আছে চাবা write the expression for the magnetic force F vector when a charge Q moving with velocity V vector enters a magnetic field capital B vector and then define 1 Tesla বুজি পাইছা ম্যাগনেটিক ফোর্স চুম্বকীয় বলৰ কাৰণে তোমালোকক উলিয়াবলৈ কৈছে ইয়াৰ এক্সপ্ৰেছনটো ফৰ্মুলাটো লিখিবলৈ কৈছে যেতিয়া এটা আধান Q V ভেক্টৰ বেগেৰে গতি কৰি ক্যাপিটাল B ভেক্টৰ চৌম্বিক ক্ষেত্ৰ এখনত প্ৰৱেশ কৰে চৌম্বিক বলৰ প্ৰকাশ ৰাশিটো লিখা আৰু তাৰ পৰা 1 টেসলাৰ সংজ্ঞা দিয়া কি লিখিবা চৌম্বিক বলৰ প্ৰকাশ ৰাশি E আমি ম্যাগনেটিক ফিল্ডৰ যোনটো চ্যাপ্টাৰ আছিল তাত মুভিং চাৰ্জ এন্ড ম্যাগনেটিজম সেই চ্যাপ্টাৰটো আৰম্ভ কৰোতে আমি ম্যাগনেটিক ফোৰ্সৰ কাৰণে ফৰ্মুলাটো লিখিছিলো কি আছিল F = Q V F vector equal to Q V cross B vector হয় নাই ফৰ্মুলা এটুকে আছিল এতিয়া এটু ইয়াক আমি এনেকে লিখিব পাৰো Q V B sin theta হয় নে এটু হল তোমালোকৰ ম্যাগনেটিক ফোৰ্সৰ ফৰ্মুলা হ'ব তো ফাৰ্স্টৰ টু হৈ গল নেক্সট আমাক কি কৈছে 1 টেসলাৰ ডেফিনেশন দিবলৈ কৈছে এই ফৰ্মুলাটো তোমালোকৰ মাৰ্ক দিছে হাফ মাৰ্ক আৰু যোনটো 1 টেসলা দিবলৈ কৈছে নহয় ডেফিনেশন তাত তোমালোকৰ মাৰ্ক দিছে 1.5 মাৰ্ক হ'ব তেতিয়া হলে 1 টেসলা ফৰ্মুলাটো দিয়া হৈছে আমাক টেসলাৰ ডেফিনেশন সুধিছে লিখিবলৈ কৈছে টেসলা কাৰ ইউনিট বাৰু ম্যাগনেটিক ফিল্ডৰ ইউনিট হয় নে টেসলাটো ম্যাগনেটিক ফিল্ডৰ ইউনিট হয় তেতিয়া হলে B আমি এটা সাইডে ৰাখি লও কি হ'ব F/Q V sin theta হয়নে আমি এটা ইয়াৰ পৰা উলিয়াম টেসলাৰ ডেফিনেশনটো সবা হঠাৎ তোমালকে মনত ৰাখিবা এতিয়া লগে সাকে গম পাইছা যে ফৰ্মুলাৰ পৰা যেতিয়া আমি ডিফাইন কৰো তেতিয়া হলে যোনটো টাৰ্মক আমাক উলিয়াবলৈ যোনটো টাৰ্মৰ ইউনিটক আমি ডিফাইন কৰিবলৈ গৈছো সেই টাৰ্মটো বাদ দিপনে বাকি যিমান টাৰ্মস আছে সবকে আমি ইউনিট কৰি লওঁ হয়নে লিখিব লাগিব if F = 1 নিউটন Q = 1 কুলম
v equal to 1 meter per second and theta equal to এইটো কেতিয়া 1 হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী হলে হে 1 হ'ব sin 90 ডিগ্ৰী 1 হয় নাই তেতিয়া হলে এই গুটেখিনি যদি হয় আমি কেনেকৈ লিখিম এতিয়া কেনেকৈ লিখিম যদি ফোর্স 1 নিউটন হয় চার্জ 1 কুলম হয় ভোল্টেজ ভেলোসিটি 1 মিটার পার সেকেন্ড হয় থিটা ইকুয়াল টু 90 ডিগ্রি হয় তেতিয়া হলে আমি কেনেকৈ লিখিম যে টেসলা হল 1 টেসলা is defined as 1 Tesla is defined as that magnetic field where 1 coulomb charge where a charge of 1 coulomb or 1 coulomb charge is moving with a velocity of 1 meter per second ঠিক আছে where a charge of 1 coulomb is moving with a velocity of 1 meter per second with an at a right angle বা with an angle 90 degree বা এনেকৈ at right angle to the magnetic field বুলি লিখিলে বেছি ভাল হ'ব at right angle to the magnetic field experience a force of 1 newton then such a field is called then it is defined as 1 tesla ঠিক আছে নে যেতিয়া 1 কুলম আধান এটাই 1 মিটাৰ পাৰ সেকেন্ড বেগেৰে চুম্বক ক্ষেত্ৰৰ লম্ব দিশত গতি কৰিব তেতিয়া আধানটোৱে অনুভৱ কৰা 1 নিউটন বলক আমি 1 টেসলা বুলি কম বুজি পাইছানে ঠিক আছে এতিয়া নেক্সট কি কৈছে চোৱা হিমানখিনি কৰিলে তোমালোকে 1.5 মাৰ্ক পাই যাবা এইখিনি কাৰণে along with definition তোমালোকৰ কাৰণে 1.5 mark হ'ব next কি দিছে f you know that the magnetic potential energy um is given by um equal to minus m dot b vector m vector dot b vector আমাক magnetic potential energy formula to দি দিছে u equal to minus m vector dot b vector where m is small m to কি হয় magnetic moment আৰু b হয় কি magnetic field হয় আমাক কি কৰিব লাগে state the condition for obtaining a potential energy formula to কেতিয়া most stable হ'ব বুজি পাইছা কেতিয়া most stable হ'ব আৰু কেতিয়া most unstable হ'ব of a magnetic needle বুজি পাইছা magnetic needleৰ কাৰণে এই magnetic potential energy formula to কেতিয়া most stable হ'ব আৰু কেতিয়া most unstable হ'ব বুজি পাইছা তেতিয়া হলে কি লিখিম চাবা কৰি দিছো ম্যাগনেটিক নিডিল এটা লোৱা হৈছে আৰু সেই ম্যাগনেটিক নিডিলৰ কাৰণে তোমালোকক দি দিছে ম্যাগনেটিক পটেনশিয়াল এনাৰ্জি চুম্বকীয় স্থিতি শক্তিৰ ফৰ্মুলাটো হ'ব আৰু চুম্বকীয় স্থিতি শক্তিৰ ফৰ্মুলাটো কি দিছে u - m dot b বুলি যত স্মল m টো কি হয় তোমালোকৰ ম্যাগনেটিক মোমেন্ট হল চুম্বিক ভ্ৰামক ম্যাগনেটিক মোমেন্ট চুম্বিক ভ্ৰামক হ'ব আৰু b টো কি হয় জানাই ম্যাগনেটিক ফিল্ড হ'ব তেতিয়া হলে এই ফৰ্মুলাটো তোমালোকৰ u equal to um equal to minus m vector dot b vector এইটো তোমালোকৰ most নিডিলডাল most stable কেতিয়া হ'ব চাবা এইটো ডট প্ৰডাক্ট হয় নাই তেতিয়া হলে আমি কি লিখিম মাইনাস টো আছে বাৰু হয় নে ভালকে লিখি দিছো মাইনাস টো আছে হয় নাই আমি কি লিখিম mb cos theta ডট প্ৰডাক্ট হয় ন তেতিয়া হলে চাবা থিটাৰ মানটো কি হ'ব লাগিব নিডিলডাল ষ্টেবল ষ্টেটত থাকিবলৈ হলে থিটাৰ মানটো কি হ'ব লাগিব চাবা থিটাৰ মানটো যদি 0 ডিগ্ৰী হয় তেতিয়া হলে কি হ'ব for 0 ডিগ্ৰী um equal to minus of mb হ'ব ঠিক আছে এটো হ'ব most stable state stable স্থিৰ অৱস্থা ঠিক আছে নে আটাইতকৈ সুস্থিৰতম অৱস্থান হ'ব আৰু থিটা ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী কাৰণে 180 ডিগ্ৰী মানে কি cos 180 ডিগ্ৰী কিমান হয় cos 180 ডিগ্ৰী হয় -1 ঠিক আছে তেতিয়া হলে um হ'ব কি mb হেতু হ'ব আনষ্টেবল অস্থিৰ অৱস্থা ঠিক আছে আটাইতকৈ অস্থিৰ অৱস্থান ঠিক আছে আটাইতকৈ স্থিৰ অৱস্থান হ'ব um equal to minus mb যেতিয়া theta equal to 0 degree হ'ব তো cos 0 degree equal to 1 that is most stable state that means সুস্থিৰতম অৱস্থান আৰু theta equal to 180 degree মানে cos 180 degree equal to -1 হয় নে
তেতিয়াহলে ফৰ্মুলাটো কি হৈ যাব um equal to mb হ'ব that is most unstable মানে অস্থিৰ অৱস্থান ম্যাগনেটিক নিডিলৰ অস্থিৰ অৱস্থান হৈ গল এই দুইটা 1 মাৰ্ক আছিলে 2 মাৰ্ক নেক্সট এটো দিছে সোৱা এইটো বস্তু তোমালোকৰ ডাইৰেক্ট এনসিআৰটি পা উঠাই দিছে চাবা দেই মোশনাল ইএমএফ ৰ কাৰণে হয়নে ফিগাৰটো চিনাকি লাগিছে না বাৰু ফিগাৰটো চিনাকি লাগিছে নে ফিগাৰটোত কি দিয়া নাই জানা ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো আকি দিয়া নাই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো আকি দিয়া হলে আৰু চিনাকি যেন লাগিলে হয় চাগে পঢ়িছা তোমালোকে এটো এম এটো আৰ এটো কিউ আৰু এটো এন ঠিক আছে তেতিয়া হলে এটো এটা কি বনিছে এটা ৰেক্টেঙ্গুলাৰ ফ্ৰেম বনিছে হয়নে আমি ধৰি লৈছো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এটো হল ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কোন ফালে আছে তেতিয়া হলে ভিতৰ ফালে আছে পাৰপেন্ডিকুলাৰলি ইনৱাৰ্ড হ'ব পাৰপেন্ডিকুলাৰলি ইনৱাৰ্ড আছে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো এতিয়া ইয়াত কি হৈছে কাৰেন্টৰ ডাইৰেকশন কোন ফালে দিছে এটো হল কাৰেন্টৰ ডাইৰেকশন দেখিছা ফিগাৰটো দিয়া হৈছে হয়নে আৰু এই লেন্থ ইয়াৰ দৈৰ্ঘ্যটো কিমান দিয়া হৈছে লেন্থটো স্মল এল হয়নে আৰু ইয়াৰ ব্ৰেড এটো ৰেক্টেঙ্গুলাৰ ফ্ৰেম বনিছে বুলি কৈছিলে নহয় এটো এক্স হল এতিয়া আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন তল ফালে এনেকে দিছে মানে ভিতৰ ফালে আছে হ'ব এটো বি ভেক্টৰ হ'ব আমাক উলিয়াব লাগে কি রাইট দা এক্সপ্ৰেশন ফৰ ম্যাগনেটিক ফ্লাক্স phi b থ্ৰু PQRS এই ৰেক্টেঙ্গুলাৰ ফ্ৰেমত আমাক কি উলিয়াব লাগে রাইট দা এক্সপ্ৰেশন ফৰ ম্যাগনেটিক ফ্লাক্স phi b এক্সপ্ৰেশন উলিয়াব লাগে phi b ইকুৱেল টু কি আছিল b.a হয় নাই b মানে ম্যাগনেটিক ফিল্ড ডট এৰিয়া হয় নে b.a আৰু ডট প্ৰডাক্টটো অতৰাই দিলে phi ইকুৱেল টু ba cos θ আছিল হয় নে এতিয়া নেক্সট phi b কি আছিল phi b তোমালোকৰ ৰবা এটো phi b হ'ব ba cos θ হয় নাই আৰু উলিয়াব লাগে কি from it obtain the expression as eb equal to blb এটো তোমালোকৰ মোশনাল ইএমএফ ৰ কাৰণে আছিল হ'ব মোশনাল ইএমএফ মানে কি যেতিয়া মানে এই ফ্ৰেমটো অগা পিছা কৰি থাকিব এই ফ্ৰেমটো অগা পিছা দেখিছা ইয়াৰ ভেলোচিটি v ভেক্টৰ দিয়া আছে হয়নে তেতিয়া হলে ইয়াত যে ম্যাগনেটিক ফ্লাক্স চেঞ্জ হ'ব হয়নে সেই কাৰণ তাকে আমি মোশনাল ইএমএফ বুলি কওঁ আৰু ইয়াৰ মোশনাল ইএমএফ ৰ হেৰি উলিয়াব লাগে এক্সপ্ৰেশন উলিয়াব লাগে হ'ব তেতিয়া হলে ফাৰ্স্ট আমি কি কৰিম আমি ফ্লাক্সৰ পৰা আমি স্টাৰ্ট কৰো ম্যাগনেটিক ফ্লাক্স phi b ইকুৱেল টু ba হেতু আছিল হয় নাই তেতিয়া হলে নেক্সট কি লিখিম আমি ইয়াৰ পৰা দেখিছো যে a ইকুৱেল টু কি হয় এৰিয়া কি হ'ব এটা ৰেক্টেঙ্গুলাৰ ফ্ৰেম হয় নাই x into l length into breadth হ'ব হয় নাই ইয়াত breadth into length লিখি দিলো একো নাই হ'ব আৰু আমি জানো যে e equal to minus d phi dt আসলে নাই emf e equal to minus d phi dt এতিয়া ইয়াতে আমি এই ইয়াক যেনবা ইকুৱেচন 1 বুলি দি দিয়া হ'ব এতিয়া ইয়াতে আমি কি কৰিম phi ভ্যালুটো বহাই দিম therefore equation 1 implies মই একদম ছুটিকে কৰি দেখাইছো দেই এনেকে ইমান ছুটিকে কৰিলে নহব অকমান লিখিব লাগিব ঠিক আছে ফিগাৰত কি আছে কি নাই হেখিনি কথা অকমান লিখি পিনেহে ষ্টাৰ্ট কৰিবা মই একদম ছুটিকে মই তোমালোকক জাস্ট মনত পেলাবলে হে কথাবোৰ কৈ লিখি আছো হ'ব যাতে মোৰ ভিডিওটো চাই পিনে তোমালোকৰ ৰিভিজনো হৈ যায় e equal to minus d dt phi ঠাইত লিখি দিয়া ba হ'ব এতিয়া e minus d dt b এটো কি আছে xl বুলি আছে নহয় হয় নাই তেতিয়া হলে ইয়াৰ পৰা আমি কি কৰিম minus b আৰু l বাহিৰলৈ লৈ আনিছো হ'ব minus b আৰু l সো চেঞ্জ হৈছে কি অকল x টো হে চেঞ্জ হৈছে কাৰণ এটো অগা পিছা কৰোতে অকল x টো হে চেঞ্জ হ'ব লেন্থ টো একে থাকিব ব্ৰেডথ টো হে চেঞ্জ হ'ব তেতিয়া হলে কি হ'ব d dt dx by dt হয় নাই ইয়াক আমি কি লিখিব পাৰিম e equal to minus bl dx dt কি হয় dx dt হয় velocity হয় নে তেতিয়া হলে উলালে না therefore e equal to emf e equal to minus
BLV হ'ব ইয়াত চোৱা এই মাইনাসটো লেন্স ল কাৰণে আহিছে হ'ব লেন্স ল কাৰণে আমি এই মাইনাসটো দিছো অকল যদি EMF ৰ ম্যাগনিটিউডটো লবলৈ যোৱা তেতিয়া হলে আমি ডাইৰেক্টলি BLV বুলি লিখিব পাৰো হ'ব অকল EMF ৰ ম্যাগনিটিউডটো যদি লোৱা তেতিয়া হলে E = BLV আমি লিখিব পাৰিম হল তো এটোৱে হল ইয়াৰ কাৰণে এক্সপ্ৰেশনটো হ'ব একেবাৰে ইজি হয় নেক্সট কোৱেশ্চনটা দিয়া হৈছে কি চোৱা 8 নম্বৰ An inductor of self-inductance 44 millihertz is connected to 220 volt 50 hertz AC supply. Hobo, determine the RMS value of the current in the circuit. Question ki koa hoise sailo etia prothomote ki dia hoise aru ki hudise ki uliabo lage hetu hudise hetu sailo H solution given what is given inductor dia hoise inductor of self inductance mane L dia hoise L = 44 millihertz hoy tar pasot aru ki koa hoise is connected to 220 volt is connected to 220 volt hoine amak hudise ki IRMS hoy na teti hole ERMS e likhu 220 volt হ'ব আৰু F দিয়া হৈছে হাৰ্টজ কিমান হাৰ্টজ দিয়া হৈছে 50 হাৰ্টজ হ'ব এতিয়া আমি অংকটো কৰো কি হ'ব IRMS সুধিছে IRMS = কি হ'ব ERMS by XL আছিল নাই তেতিয়া হলে এটো কি লিখিম 220 এতিয়া XL ৰ কাৰণে তো একো দিয়া নাই নহয় XL আছিল কিনো কালি মই বুজাইছিলো নহয় ইন্ডাকটিভ ৰিঅ্যাকটেন্স হয় নাই XL ৰ কাৰণে ডাইৰেক্টলি তোমালোকক ইন্ডাকটিভ ৰিঅ্যাকটেন্স কি হয় হেতু কোৱা নাই কৈছে জানো কোৱেশ্চনত নাই কোৱা তো ইয়াৰ ফৰ্মুলাটো লিখিম ওমেগা L এতিয়া ওমেগা L ওমেগাও তো নাই দিয়া এঙ্গুলাৰ ফ্ৰিকোয়েন্সি দিছে জানো অকল ফ্ৰিকোয়েন্সি হে দিছে তেতিয়া হলে কি কৰিম 2 পাই FL এতিয়া বহাই দিব পাৰিম নহয় 220 by 2 into এটো লিখিম 3.14 into frequency কিমান দিছে 50 hertz দিছে আৰু এটো self inductance কিমান দিছে 44 ঠিক আছে মিলি হার্টজ এটো তোমালকে মিলি হার্টজ টু হার্টজ হলে কনভার্ট কৰি দিয়া মিলি হেনৰি তেতিয়া হলে ইনটু মিলি হেনৰি 44 into 10⁻³ হ'ব এটো ক্যালকুলেট কৰি তোমালোক পাবা মোস্ট প্ৰবাবলি 1.59 no 15.9 এম্পিয়াৰ পাবা হ'ব ক্যালকুলেশন কৰি লবা এটো আনসার হ'ব 15.9 এম্পিয়াৰ হ'ব ওকে নেক্সট এতিয়া হলে আমি যাও I এটো তো তোমালোক ডাইৰেক্টলি কিতাবৰ পৰা উঠাই দিছে হয়নে স্ফেৰিকেল মিৰৰৰ কাৰণে কৰিব পাৰিবা একেবাৰে ইজি এটো কৰা কথাই নাই তোমালোক ক্লাস 10 তো পাই আহিছা F = R/2 হয়নে ইমান ইজি কোৱেশ্চন দিছে 2 মাৰ্কৰ কাৰণে কৈ এটো চাবা মই জানো তোমালোকে পঢ়িছাও এটো পাৰিবা কৰিবলৈ হয়নে ইয়াতকে ইজি কোৱেশ্চন তোমালোকে আৰু এক্সপেক্ট কৰিব নোৱাৰা পৰীক্ষাত হ'ব Z কি দিছে what is the focal length of a convex lens of focal length 30 cm in contact with a concave lens of focal length 20 cm is the system a diverging or converging এতিয়া convex lens আৰু concave lensৰ কাৰণে আমাক কি দিছে focal length what is the focal length of a convex lens of focal length 30 cm in contact with a concave lens হ'ব মানে টোটাল মানে যোনটো হেৰি আছিল কম্বিনেশনটো আছিল লেন্সৰ হে কম্বিনেশনৰ আমাক ফোকেল লেন্থ উলিয়াব লাগে F উলিয়াব লাগে হয়নে বেলেগ বেলেগকে দি দিছে তেতিয়া হলে লিখি লও দিয়া আছে কি J = এটো হ'ব J = তোমালোকৰ কনভেক্স লেন্সৰ কাৰণে হয়নে কনভেক্স লেন্সৰ কাৰণে কি হ'ব F = কিমান দিছে 30 cm হয়নে কনকেভ লেন্সৰ কাৰণে কি দিছে মই F1 ধৰি লৈছো কনকেভ লেন্সৰ কাৰণে কিমান দিছে 20 cm হ'ব তেতিয়া হলে -20 cm হ'ব এটো কনকেভৰ কাৰণে -20 হ'ব therefore total focal length কিমান হ'ব 1/f = 1/f1 + 1/f2 হ'ব তেতিয়া হলে 1/f = 1/f1 to 1/30
এটো হ'ব -20 -1/20 হয়নে এটি হ'ব 1/f ইকুৱেল টু কিমান হ'ব এটো বাৰু 30 আৰু 20 এলচিএম উলিয়াই লবা যেনিবা ধৰি লোৱা 5 6 জাৰ 5 4 জাৰ 2 3 জাৰ 2 2 জাৰ হয় 6 5 30 120 হয় 120 হ'ব 3 to 6 6 5 30 32 60 sorry 60 হ'ব 60 হ'ব ঠিক আছে এতিয়া এটো হ'ব 2 মাইনাস এটো 3 হ'ব হয়নে তো 1/f equal to -1/60 তেতিয়া হলে আমি f equal to কি পাইছো -60 সেন্টিমিটার হয় এতিয়া এটো কনভার্জিং হ'ব নে ডাইভার্জিং হ'ব যেহেতু ফোকাল লেন্থ টু -60 সেন্টিমিটার ওলাইছে হয় নাই তেতিয়া হলে এটো হ'ব কি কি হ'ব ডাইভার্জিং হ'ব ঠিক আছে ডাইভার্জিং লেন্স ঠিক আছে যেহেতু ফোকাল লেন্থ ওলাইছে -60 সেন্টিমিটার সেই কাৰণে ই হ'ব এটা ডাইভার্জিং লেন্স উত্তল বা অবতল সমতলটো সিস্টেমটো ইয়েস ঠিকই কৈছো মই ডাইভার্জিং লেন্স হ'ব ঠিক আছে নেক্সট কোৱেশ্চনত কি দিয়া হৈছে তোমালোকক ফিগাৰ ৰাখিবলৈ কৈছে চোৱা কি কৈছে থিন প্ৰিজম আৰু কনভেক্স লেন্সৰ কাৰণে ফিগাৰ ৰাখিবলৈ কৈছে থিন প্ৰিজমৰ কাৰণে ধুনিয়াকে আঁকিব পাৰিবা show the refraction of a plane wave or refraction to prism ত কেনেকে হ'ব হয়নে ইয়াতকে ইজি আৰু কি পাবা plane wave or refraction to কেনেকে হ'ব ইফালে পা এটা সোর্সৰ পৰা লাইট আহি এডখত পৰিব আকৌ ৰিফ্লেক্ট হৈ যাব আকৌ লাইট আহিব এডখত পৰিব আকৌ ৰিফ্লেক্ট হৈ যাব হয়নে ইয়াতকে ইজি আৰু কি লাগে এইটো ফিগাৰটো তোমালোকে নিশ্চয় আঁকিব পাৰিবা হ'ব নেক্সট কোৱেশ্চন কি কৈছে what is the de Broglie wavelength of a bullet of mass 0.040 kg traveling at a speed of 1 kilometer per second এতিয়া 1 kilometer per second গতি কৰি থকা 1 kilometer per second গতি কৰি থকা বুলেট এটাৰ ডি ব্ৰয় ৱেভলেন্থ উলিয়াব কৈছে আৰু বুলেটটোৰ ভৰ কিমান কৈছে 0.040 কেজি তেতিয়া হলে ডি ব্ৰয় ৱেভলেন্থৰ ফৰ্মুলাটো কি আছিল ল্যামডা ইকুৱেল টু h/mv আছিল হয় নাই h/mv তাত বহাই দিলে হল h টো কি হ'ব 6.63 into 10 to the minus 34 হয় নাই h টো হয় 6.63 into 10 to the minus 34 হয় নেক্সট তলত কি দিছে মাস টো দি দিছে মাস কিমান কৈছে 0.040 হয় নাই আৰু ভেলোসিটি কিমান কৈছে 1 কিলোমিটাৰ পাৰ সেকেন্ড ইমান ইজি হয় নাই ক্যালকুলেশন কৰিলে আনসাৰটো ওলাই যাব হ'ব নেক্সট কিমান কি আছে এটো LM yes draw a graph representing variation of number of scattered particle detected with respect to scattering angle in alpha particle scattering এইটো তোমালোকৰ নিউক্লিয়াৰ চেপ্টাৰৰ পৰা দিছে হ'ব ডাইৰেক্টলি তোমালোকৰ ফিগাৰ আকি দিয়া হৈছে পেজৰ তোমালোকৰ ৰাইট সাইডে হ'ব লেফট সাইডে হ'ব চাবা লেফট সাইডে এটা হৰুকে এনেকৈ ফিগাৰ এটা আকি দিয়া থাকিব মই আকিপনে অলপমান তোমালোকৰ আইডিয়াটো দি দিছো যাতে বিচাৰিবলৈ সুবিধা হয় লেফট সাইডে এনেকৈ সৰি লেফট সাইডে এনেকুৱা ফিগাৰ এটা আকি দিয়া হৈছে এক্স এক্সিছত তোমালোকৰ দু স্কেটাৰিং এংগল বুলি দিব দু স্কেটাৰিং এংগল বুলি দিয়া থাকিব হ'ব অকমান এনেকুৱা ধৰণৰ গ্ৰাফ এটা থাকিব চাবাচোন পাবা এটো ইফালে থাকিব নাম্বাৰ অফ স্কেটাৰ্ড পাৰ্টিকলছ বুলি থাকিব নাম্বাৰ অফ scattered particles হিসইটো হৈ থকা কণাবোৰ হ'ব নাম্বাৰ অফ scattered particles scattering angle এনেকুৱা ধৰণৰ গ্ৰাফ এটা থাকিব ইয়াত নাম্বাৰস কেইটামান থাকিব 20 10 20 30 নাম্বাৰস কেইটামান থাকিব এক্স্যাক্টলি হেতু গ্ৰাফকে হুদিছে হ'ব আকি দিলে হল 2 মাৰ্কৰ কাৰণে হ'ব নেক্সট হুদিছে কি ৰাইট ফিউ লাইনস অন নিউক্লিয়াৰ ফোৰ্সৰ ওপৰত কিছুমান শাৰী লিখিবলৈ কৈছে নিউক্লিয়াৰ বলৰ ওপৰত কেইখাৰী মান লিখা ইয়াতকে ইজি আৰু কি লাগে কোৱাচোন নিউক্লিয়াৰ ফোৰ্সৰ প্ৰপাৰ্টিজ কি হয় প্ৰথম প্ৰপাৰ্টি 2 মাৰ্কৰ হয় ন চাৰিটা প্ৰপাৰ্টি লিখি দিলে হল প্ৰথম প্ৰপাৰ্টিটো কি হয় ইট ইজ দ্য ষ্ট্ৰংগেষ্ট ফোৰ্স ইন নেচাৰ হয় নাই আটাইতকৈ শক্তিশালী বল হয় প্ৰকৃতিত পোৱা আটাইতকৈ শক্তিশালী বল ষ্ট্ৰংগেষ্ট ফোৰ্স ইন নেচাৰ নেক্সট 2 নম্বৰ কি হ'ব
নিউক্লিয়াৰ ফ'ৰ্চটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ 10 to the power 38 টাইমছ বেছি হয়, ষ্ট্ৰংগেষ্ট ফ'ৰ্চ হয় ন, সেইকাৰণে গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ তুলনাত নিউক্লিয়াৰ ফ'ৰ্চটো কিমান ডাঙৰ, কিমান বেছি ডাঙৰ, 10 to the power 38 টাইমছ ডাঙৰ হয়, ইমান গুণে ডাঙৰ হয়। ঠিক আছে, 3 নম্বৰটো কি লিখিবা, ধৰি লোৱা ই এটা শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ হয়, শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ হয় নাই, ফ'ৰ্চটো বেছি আঁতৰলৈ গ'লে ই ফ'ৰ্চ নিউক্লিয়াৰ ফ'ৰ্চে কাম নকৰিব, এটা লিমিটেড ৰেঞ্জলৈকে থাকিব লাগিব হয়নে। আমি কি পঢ়িছিলো, ফাৰ্মি বুলি এটা আছিলে ন শব্দ হয় নাই, 10 to the power -15 মিটাৰ হয়নে, 10 to the power -15 মিটাৰ, সেই ৰেঞ্জটো হয় শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ। সেইকাৰণে ভাবা 10 to the power -15 মিটাৰ, সেইকাৰণে নিউক্লিয়াৰ ফ'ৰ্চক আমি শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ বুলি কওঁ। চুটি দূৰত্ব বুলি আছিলে নেকি অসমীয়াত, শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ হল। আৰু 4 নম্বৰটো কি বুলি লিখিবা, নন চেন্ট্ৰেল ফ'ৰ্চ, অকেন্দ্ৰীয় বল হ'ব, নন চেন্ট্ৰেল ফ'ৰ্চ। তেতিয়াহ'লে নেক্সট এতিয়া চাবা কি সুধিছে, অ' কাৰণে কি সুধিছে, ৰাইট এট লিষ্ট ওৱান লাইন অন ইচ অফ দ্য ফলোয়িং এণ্ড নেম দ্য মেটেৰিয়েল। এতিয়া ইয়াৰ কাৰণে অকল এটা শাৰী লিখিবলৈ কৈছে, চোৱা eg greater than 3 ইলেক্ট্ৰন ভল্ট, eg greater than 3 ইলেক্ট্ৰন ভল্ট, আৰু ইটো আছে eg less than 3 ইলেক্ট্ৰন ভল্ট। কি লিখিবা, আৰু সুধিছে যে মেটেৰিয়েলটো কি, নেম দা মেটেৰিয়েল, মেটেৰিয়েলটো কি হ'ব, ইয়াৰ কাৰণে এটা এক্সাম্পল দিবলৈ কৈছে, মেটেৰিয়েলটো সুধিছে, কি লিখিবা বাৰু, ইজি লেছ গ্ৰেটাৰ দেন 3 to the power, ৰবা মই আঁকি পিনে দেখাই দিছো, ৰবা ইটো হ'ব যেনিবা ভেলেন্স বেণ্ডটো, এইটো যেনিবা হৈ গ'ল, ৰবা সিলেকশনটো ভালকে হোৱা নাই যে কেলে, আচ্ছা এইটো হৈ গ'ল তোমালোকৰ ভেলেন্স বেণ্ড, এইটো হৈ গ'ল যেনিবা কণ্ডাকশন বেণ্ডটো হয়নে, এইটো আছিলে হয় নাই, এই দুটাৰ মাজৰ গেপটোকে আমি ইজি বুলি কওঁ, এনাৰ্জি বেণ্ড গেপ হয়নে, এই দুটাৰ মাজৰ গেপটোকে আমি এনাৰ্জি বেণ্ড গেপ বুলি কৈছিলো হয়। এতিয়া ইয়াৰ পৰা ইয়ালে ইলেক্ট্ৰন জাপ মাৰিবলৈ কিমান এনাৰ্জি লাগিব, যদি ইজি গ্ৰেটাৰ দেন 3 ইলেক্ট্ৰন ভল্ট হয় তেতিয়াহ'লে কি হ'ব, ইজিলি ইয়াৰ পৰা ইলেক্ট্ৰন এক্সাইট হৈ পিনে কণ্ডাকশন বেণ্ডলৈ যাব পাৰিব জানো, নাই, বুজি পাইছা, থাৰ্মেল এক্সাইটেশ্যন এনাৰ্জি লাগিব, এণ্ড মোৰ মিনছ বেছি এমাউণ্ট অফ এনাৰ্জি লাগিব, বুজি পাইছা, দ্য এনাৰ্জি বেণ্ড গেপ, ইয়াত মানে ভেলেন্স বেণ্ডৰ পৰা ইলেক্ট্ৰনটো এক্সাইট হৈ পিনে কণ্ডাকশন বেণ্ডলৈ যাবলৈ বেছি এমাউণ্ট অফ এনাৰ্জি লাগিব, থাৰ্মেল এক্সাইটেশ্যন লাগিব, সেইকাৰণে ইয়াক আমি কি বুলি কওঁ, ইনচুলেটৰ, অপৰিবাহী হয় নাই, যিহেতু ইলেক্ট্ৰনছৰ কণ্ডাকশন নহয়, ইলেক্ট্ৰনছৰ পৰিবাহী নহয়, ইলেক্ট্ৰনছবোৰ পাৰ হৈ যাব নোৱাৰে, প্ৰবাহ হ'ব নোৱাৰে, সেইকাৰণে ইয়াক আমি ইলেক্ট্ৰন কণ্ডাকশন নোহোৱাৰ কাৰণে ইয়াক আমি ইনচুলেটৰ্ছ বুলি কওঁ হ'ব। আৰু ইনচুলেটিং মেটেৰিয়েল আমি ইয়াক এক্সাম্পল এটা লিখিব পাৰিম নহয়, ডায়মণ্ড বুলি, ঠিক আছে, ডায়মণ্ড এটা ইনচুলেটিং মেটেৰিয়েল হয়, ইয়াৰ কাৰণে এক্সাম্পল হ'ব ডায়মণ্ড। নেক্সট, যদি ইজি লেছ দেন 3 ইলেক্ট্ৰন ভল্ট হয়, যদি লেছ দেন 3 ইলেক্ট্ৰন ভল্ট হয় তেতিয়াহ'লে কি হ'ব, এই ইজি গেপটো কম হৈ থাকিব, that means electrons will easily be transferred from the valence band to the conduction band হয়নে, তেতিয়াহ'লে ইয়াৰ এক্সাম্পল তোমালোকে দিব পাৰিবা সিলিকন বুলি, তোমালোকে এই ভাগে লিখিব পাৰিবা যে ইলেক্ট্ৰনছবোৰ কণ্ডাকশন বেণ্ডৰ পৰা ভেলেন্স বেণ্ডলৈ বহুত সহজে ট্ৰেন্সফাৰ কৰিব পাৰিম, এনেকুৱা ধৰণৰ ইমান পৰিমাণৰ এনাৰ্জি গেপৰ কাৰণে মানে ইমান পৰিমাণৰ এনাৰ্জি ভেলুৰ কাৰণে ইলেক্ট্ৰনছবোৰ ইজিলি ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশন বেণ্ডলৈ ট্ৰেন্সফাৰ হ'ব পাৰে, আৰু ইয়াৰ এক্সাম্পল হৈ গ'ল সিলিকন। ঠিক আছে, ইমানখিনি লিখিলে 2 মাৰ্কৰ কাৰণে যথেষ্ট। এতিয়া এই কুৱেশ্যনটো চাবা, তোমালোকে মোৰ প্ৰথম যোনটো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ ৰিভিজন ক্লাছ আছে সেই ক্লাছটো চাবাচোন, তাত মই এই দুইটা আনচাৰ মই কৈ দিছিলোঁ
ঠিক আছে এই দুইটাৰ কাৰণে মই আনসাৰ কৰি দিছো এই অংকটো কৰি দেখাইছো এইটো কৰিছো মই এই দুইটাৰ কাৰণে আনসাৰ কৰিছো হ'ব এইটো 3 মাৰ্কৰ কোৱেশ্চন সুধিছে দেখিছানে নেক্সট এইটো চোৱা প্যাৰেলাল প্লেট কেপাসিটৰ কাৰণে সুধিছে প্যাৰেলাল প্লেট কেপাসিটৰ এটা প্যাৰেলাল প্লেট কেপাসিটৰ কাৰণে কেপাসিটেন্স উলিয়াই পিনে আমাক ডিৰাইভেশন কৰিবলৈ কৈছে কেপাসিটেন্সৰ ভ্যালুটো কি হ'ব এপসাইলন নট a by d হয় নাই হেতু আমাক উলিয়াবলৈ কৈছে ঠিক আছে হেতু বাৰু মই নেক্সট ক্লাছত মই কৰি দিম ডিৰাইভেশন তোমালোকে জানাই সাগে মই ইমানখিনি বিশ্বাস আছে এতিয়ালৈকে ইমানখিনি পঢ়ি থৈছা হয় না প্যাৰেলাল প্লেট কেপাসিটৰ মই অলৰেডি তোমালোকক কৈছো ইলেক্ট্ৰিসিটি পটেনশিয়াল চেপ্টাৰৰ সেকেন্ড চেপ্টাৰৰ কাৰণে যেতিয়া ৰিভিজন কৰিছিলো তেতিয়া মই কৈছিলো যে প্যাৰেলাল প্লেট কেপাসিটৰ ডিৰাইভেশন তোমালোকে চাবা বুলি হয়নে চাইছা সাগে তো হে একেই আনসাৰ এই সেম কোৱেশ্চন হেতু ডিৰাইভেশনে কৰিব লাগে ঠিক আছে 3 মাৰ্কছৰ কাৰণে দিছে আৰু এই অংকটো ডাইৰেক্টলি এনসিআৰটি পৰা উঠাই দিছে তোমালোকে মন কৰিছা সাগে এনসিআৰটি কাৰেন্ট ইলেক্ট্ৰিসিটি চেপ্টাৰত আছে আৰু এই অংকটো তোমালোকৰ আকৌ 2018 নে 19 হেৰি আহিছে 2018-19 এই দুটা বেটছৰ কোনবা এটা বেটছত আহিছে হেৰি এই কোৱেশ্চনটো হ'ব আকৌ ৰিপিট হৈছে মানে ঠিক আছে এটো এনসিআৰটি পৰা আহিছে মই নেক্সট ক্লাছত বাৰু কৰি পিনে দেখাই দিম বাৰু ঠিক আছে আজিলে বাৰু ইমানে থ্যাংক ইউ